চাবোন দুখৰ ঘঁহিব লাগিব কেনেকৈ? আগৰ দিনত চাবোন ঘঁহা এটা উপায় আছিল, আপোনালোকে জানে নে নাজানে আমি নাজানো। আৰু এতিয়া চাবোন দুখৰে বৰ বেছি দিন নাযায় গা ধুওঁতে এটা পৰিয়ালত। কিন্তু আগতে চাবোন দুখৰ অলপ দিন যায়। কিয়? কাৰণ আগতে এটা গান আছিল চাবোন ঘঁহি ঘঁহি গা ধোৱা। সেই গানটো কি জানেনে? চাবোন দুখৰ ঘঁহোতে গানটো গায়, উলুইতৰে পানী যাবি এই যিটো গান যে আছিল জ্যোতি সংগীত, সেই সংগীতটো গাই গাই চাবোন দুখৰ গাত ঘঁহি থাকে কাৰণে সেই সময়ত চাবোন দুখৰ অলপ দিন যায়। ৰাম ভকতি মিনতি প্ৰণতি নাজানো হৰি মুত পৰে জ্ঞান শূন্য হীনমতি নাই ৰাম ৰাম। তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ হৰি দিও মুকতুৱা পদ ছায়া তলে ঠাই ৰাম ৰাম। দিও মুকতুৱা পদ ছায়া তলে ঠাই ৰাম ৰাম। ওম নমো ভগৱতী বাসুদেৱায়। 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰি প্ৰণয়নকৰ্তা কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ কায় বাক্য মন অসুস্থ হৈ পৰিল, আৰু সেই অসুস্থতাৰ উপায় হিচাপে দৰৱ বা ঔষধ দেৱঋষি নাৰদৰ দ্বাৰা কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। হে ব্যাস, তোমাৰ অসুস্থতাৰ মূল কাৰণ আমি তোমাক কওঁ শুনা। ৰাম প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন প্ৰথম স্কন্ধ ব্যাস নাৰদ সংবাদ। সেই ব্যাস 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰা, সেৱা পূজা কৰা, এই নিয়মটোক জগতৰ মংগলৰ অৰ্থে পোনপটীয়াকৈ প্ৰকাশ কৰিলা। নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন তুমি কৃষ্ণ নাম পোনপটীয়াকৈ প্ৰকাশ কৰা হ'লেই জীৱ জগতৰ পৰম মংগল সাধন হ'লহেঁতেন। তুমি ইয়াকে নকৰি তাৰ বিপৰীত নিয়মটো জগতৰ মংগলৰ অৰ্থে প্ৰকাশ কৰিলা। সেইকাৰণে ইহাত সিজিল ঋষি পৰম অন্যায়
নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। তোমাৰ অসুস্থতাৰ মূল কাৰণটো হ'ল এইটোৱে ব্যাস। আৰু দেৱঋষি নাৰদৰ পদ্মমুখখন্তে নিগৰিত এই উপদেশ আমি যদি অকণমান সূক্ষ্মভাৱে চিন্তা কৰোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত বুজিব পাৰিম ত্ৰিকালদৰ্শী ঋষি বেদজ্ঞ শাস্ত্ৰজ্ঞ পণ্ডিত কৃষ্ণ দ্বৈপায়ন বেদব্যাসে কৃষ্ণ নামটো পোনে পোনে শাস্ত্ৰত লিখি নিদি আওপকীয়াকৈ কৃষ্ণ নামটো লিখি দিয়াৰ বাবেই তেওঁৰ অসুস্থতাটো আহি পৰিল। যদি ইমান ত্ৰিকালদৰ্শী বেদজ্ঞ শাস্ত্ৰজ্ঞ পণ্ডিতজনেও কৃষ্ণ নামটো আওপকীয়াকৈ লিখাৰ বাবে তেওঁ অসুস্থ হৈ পৰে, তেতিয়াহ'লে আমি কৃষ্ণ নামটো আওপকীয়াকৈ যদি আশ্ৰয় কৰি থাকোঁ মংগল হ'ব বুলি, তেতিয়াহ'লে আমাৰ কিমান অপৰাধ হৈ যাব পাৰে সেইটো আমি ভাগৱতৰ প্ৰথম স্কন্ধৰ ব্যাস নাৰদ সংবাদৰ পদতেই আমি অনুধাৱন কৰিবলৈ শিকাটো জ্ঞানী মনুষ্যৰ এহি মানে কৰ্ম। শিক্ষিত এজন মনুষ্য হিচাপে আমাৰ প্ৰথম চিন্তা, প্ৰথম কৰ্তব্য, প্ৰথম কৰ্ম এইটোৱেই। আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে দেৱঋষি নাৰদে ব্যাসক উপদেশ দিলে, অ ৰাম, মোৰৈ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ মাত্ৰ। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। পাৰোঁ তেতিয়াহ'লে এটা ফল লাভ কৰিম। ফলটোৰ নাম হ'ল প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ। যদি হৰণ প্ৰক্ৰিয়াৰে ভক্তি ৰাজ্যত প্ৰৱেশ নকৰোঁ তেতিয়াহ'লে এৱা ঘটৰ যেন জল। এৱা ঘটটোত যেনেকৈ পানী বা গাখীৰ যিয়ে ভৰাই নিদিয়ক কিয় সি কেতিয়াও ধৰি ৰাখিব নোৱাৰে, তদনুৰূপ হৰণ গ্ৰহণ নকৰাকৈ শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিবলৈ গ'লে শাস্ত্ৰসন্মতে তেওঁৰ ভক্তি পূৰ্ণাংগ ৰূপ নাপায়। সেইকাৰণে গুৰুজনাৰ ভক্তিৰ পঢ়াশালীখনত প্ৰৱেশ কৰোঁতে হৰণ অতিকে গুৰুত্বপূৰ্ণ বস্তু। কিন্তু গুৰুজনাই সকলোকে সহজ কৰি দিছে যে সেই হৰণ কোনে ল'ব পাৰিব, সেই ভক্তি কৰাত কাৰ কাৰ অধিকাৰ আছে। দ্বিতীয় স্কন্ধৰ পদবন্ধে প্ৰকাশ কৰিছে, হে ৰাম, আহোম কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক কুবাচ ম্লেচ্ছ চণ্ডাল আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া বৈকুণ্ঠে চলিয়া। যে ভক্তি লাভ কৰি সুখেৰে বৈকুণ্ঠত স্থান লাভ কৰিব পাৰে। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্ত জনাই শৰণ প্ৰক্ৰিয়াৰে ভক্তি ৰাজ্যত প্ৰৱেশ কৰাৰ সুবিধা কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি থৈ গৈছে। স্ত্ৰী
বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ দ্বিতীয় স্কন্ধৰ পদত প্ৰকাশ কৰিছে যে ভক্তি লাভ কৰিবৰ বাবে স্ত্ৰী হ'লেও শিশু হ'লেও বৃদ্ধ হ'লেও সমস্তৰে অধিকাৰ ভাগৱতে প্ৰদান কৰিছে। একাদশ স্কন্ধটো প্ৰকাশ কৰিছে কৃষ্ণদেৱে উদ্ধৱৰ আগত, অ স্ত্ৰী ক্ষুদ্ৰে কৰৈ যদি আমাত ভকতি তাহাংক কহিবাইতো জ্ঞান মহামদি। স্ত্ৰী হ'লেও ক্ষুদ্ৰ হ'লেও যদি তেওঁ মোৰ নাম শ্ৰৱণ কীৰ্তন ভক্তিত ইচ্ছুক হয়, ইচ্ছা প্ৰকাশ কৰে, তেতিয়াহ'লে তেওঁলোকক সেই সুবিধাৰ পৰা বঞ্চিত নকৰিবা উদ্ধৱ। ইমান সুন্দৰকৈ গুৰুজন বস্তুৱে সমস্তৰ বাবে ভক্তিৰ দুৱাৰ মুকলি কৰি থৈ গৈছে শৰণ প্ৰক্ৰিয়াৰে। আৰু তাৰ পাছত আমি কলিযুগৰ শিক্ষিত জ্ঞানী মনুষ্য হিচাপে শৰণ কিমান বছৰত ল'ম, শৰণ কেতিয়া ল'ব লাগে আদি বিষয়ক প্ৰশ্নবিলাক আমাৰ মনলৈ নহাটোৱে হ'ল শাস্ত্ৰৰ মূল দৰ্শন। তোমাৰ 10 বছৰ হৈছে, 12 বছৰ হৈছে, 15 বছৰ হৈছে, 20 বছৰ হৈছে, কোনো কথা নাই। তুমি ইচ্ছা কৰিলে শৰণ তুমি গ্ৰহণ কৰিব পাৰা। প্ৰমাণ হিচাপে ধ্ৰুৱৰ কথাটো আহি পৰিছে, প্ৰমাণ হিচাপে প্ৰহ্লাদৰ কথাটো আহি পৰিছে যে মাতৃৰ গৰ্ভতেই প্ৰহ্লাদে ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু নাম লাভ কৰিছে, অৰ্থাৎ শৰণ গ্ৰহণ কৰিছে। গতিকে আমিও শৰণ গ্ৰহণ কৰিবৰ বাবে 40 বছৰ হোৱাই নাই, 50 বছৰ হোৱাই নাই আদি যিবিলাক ভাৱনা আমাৰ মনৰ মাজত আহি থাকে, সেই ভাৱনাবিলাকক আমি ত্যাগ কৰি ভাগৱতৰ মূল তত্ত্ব দৰ্শন আশ্ৰয় কৰাটোৱে হ'ল জ্ঞানী মনুষ্যৰ এহিমানে কৰ্ম। আৰু সেইকাৰণে কৃষ্ণ দ্বৈপায়ন বেদব্যাসে দেৱঋষি নাৰদৰ কৃপাধন্য হৈ যেতিয়াই চিন্তা কৰিলে, চিন্তা কৰাৰ লগে লগে দৰ্শন পালে যে কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। আৰু দেখা পোৱাৰ লগে লগে কি হ'ল, ৰাম বাম পাখে মায়া দক্ষিণত ভক্তি মাও দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাঁও। বাওঁফালে মায়াক দেখিলে আৰু সোঁফালে ভক্তিক দেখা পালে। গুৰুজনাই এই পদজোকাৰ জৰিয়তে আমি অসমীয়া জাতিৰ সাজ পোছাকৰ এটা সুন্দৰ দৰ্শন দি থৈ গ'ল। যিহেতু শৰীৰ তত্ত্বৰ বাওঁফালে মায়া থাকে, সেইকাৰণে ভকতসকলে চেলেং চাদৰখন অৰ্থাৎ দয়াৰ কাপোৰ ভাগি শৰীৰটোত আবৃত কৰোঁতে বাওঁফালটো ঢাকি ৰাখে, অৰ্থাৎ মায়াক দমন কৰাৰ এক দৰ্শন হ'ল বাওঁফালটো ঢাকি ৰখা। আৰু আইসকলেও চাদৰখন সোঁফালৰ পৰা বাওঁফালে চিতা মাৰি শৰীৰটোত লজ্জা নিবাৰণৰ ব্যৱস্থাটো পালন কৰে। এইটো হ'ল ব্যাসদেৱৰ দ্বাৰা প্ৰকাশিত হিন্দু ধৰ্মৰ, বিশেষকৈ অসমীয়া সমাজখনত গুৰুজন বস্তুৱে সাজ সজ্জাৰ এটা বিশেষ দৰ্শন প্ৰকাশ কৰি গৈছে। আৰু যেতিয়া বৰতালযোৰ বজাই নামাচাৰ্যজনে নাম লয়, সোঁৱে বাৱে বহি যেতিয়া ভকতসকলে সহযোগিতা আগবঢ়ায়, তেতিয়া সেই ভকতসকলৰ মাজত যিমান বাওঁ হাতেৰে চাপৰি বজোৱা ভকতজন থাকিলেও নাম প্ৰসংগত কিন্তু তেওঁ কোনোদিন বাওঁ হাতেৰে চাপৰি নবজায়, কেৱল সোঁ হাতেৰেই চাপৰি বজায়। এয়া শাস্ত্ৰসন্মত দৰ্শন, অৰ্থাৎ মায়াক দমন কৰিব লাগে ভক্তি মাতৃৰ জৰিয়তে। এই দৰ্শনটো শাস্ত্ৰই প্ৰকাশ কৰিছে। বাওঁফালে মায়া, সোঁফালে ভক্তি। আৰু দেখা পায় ব্যাস ঋষিৰ শৰীৰটো ৰোমাঞ্চিত হৈ গৈছে আৰু বুজি পালে মায়াৰ কৰ্ম কি, মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহানো মই ধস্থ ভাৱে আশা ভগৱন্ত।
অন্ত বাওঁফালে মায়া মায়াৰ কৰ্ম হ'ল জীৱক বান্ধি পেলোৱা এই সংসাৰৰ মাজত আৰু ভক্তিক আশ্ৰয় কৰিলে ভক্তিৰ কৰ্ম হ'ল মায়াৰ বন্ধন চিন্দি জীৱক মুকলি কৰি ৰখা আৰু দুয়োৰে মাজত আছে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ইখতত্ত্ব কৃষ্ণস্তু ভগৱান স্বয়ং আৰু লগে লগে ব্যাসে নাৰদৰ উপদেশ মৰ্মে এই ৰামে বন্ধৰ মুখৰ হেতু মানে কাৰণ বন্ধনৰ পৰা মুকলি হৈ থাকিব পৰা কাৰণটো বুজি পায় বন্ধৰ মুখৰ হেতু দেখি ব্যাসৰিষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি বুজিব পাৰি ব্যাসদেৱে 18 নম্বৰ ভাগী মহাপুৰাণ ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে আৰু তাকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা শুকে অভিশপ্ত ৰাজা পৰীক্ষিতৰ অপৰাধ কৰ্মৰ পৰা মুকলি হ'ব পৰা উপায়টো কেৱল যে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ আৰু এই বস্তু যে কেৱল শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন এইবাবেই শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে কাৰণ হ'ল সংসাৰিক কৰি কৃপা প্ৰচাৰিলা শুকে সংসাৰী জীৱ ৰজা পৰীক্ষিতৰো পত্নী আছে ৰজা পৰীক্ষিতৰো পুত্ৰ আছে তেওঁ সংসাৰী আৰু কলিত আপুনি আমি সমস্ত জনায়ো সংসাৰী জীৱ আমাৰো পিতৃ আছে মাতৃ আছে পুত্ৰ আছে ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল আমাৰো আছে গতিকে ৰজা পৰীক্ষিতে ভাগৱত 7 দিন 7 ৰাতি শ্ৰৱণ কৰি এই সংসাৰৰ পৰা তৰিব পাৰিল তদনুৰূপ আমিও সংসাৰী জীৱ হৈও এই ভাগৱত কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে তৰিব পাৰিম এয়া শাস্ত্ৰসন্মতে ধ্ৰুৱ সত্য কিন্তু শুনিব লাগিব কেনেকৈ চাবোন দুখৰ ঘঁহিব লাগিব কেনেকৈ এই আগৰ দিনত চাবোন ঘঁহা এটা উপায় আছিল আপোনালোকে জানে নে নাজানে আমি নাজানো আৰু এতিয়া চাবোন দুখৰে বৰ বেছি দিন নাযায় গা ধুওঁতে এটা পৰিয়ালত কিন্তু আগতে চাবোন দুখৰ অলপ দিন যায় কিয় কাৰণ আগতে এটা গান আছিল চাবোন ঘঁহি ঘঁহি গা ধোৱা সেই গানটো কি জানেনে চাবোন দুখৰ ঘঁহোতে গানটো গায় উলুইতৰে পানী যাবি এই যিটো গান যে আছিল জ্যোতি সংগীত সেই সংগীতটো গাই গাই চাবোন দুখৰ গাত ঘঁহি থাকে কাৰণে সেই সময়ত চাবোন দুখৰ অলপ দিন যায় কিন্তু এতিয়া আমাৰ চাবোন ঘঁহোতে যিটো গান গোৱা হয় সেইটো হ'ল এই ৰাম্বা হো হো ৰাম্বা হো হো এই গানটো গাই গাই অৰ্থাৎ এনেকুৱা এটা ভংগীমাত চাবোন দুখৰ ব্যৱহাৰ কৰাৰ বাবে চাবোন দুখৰে বৰ বেছি দিন নাযায় গতিকে এই চিন্তাটোক যদি আশ্ৰয় কৰোঁ তেতিয়াহ'লে বুজি পাম যে ভাগৱত শুনিম ভাগৱত শুনিছোঁ কিন্তু কেনেকৈ শুনিব লাগে বা কেনেকৈ শুনিছোঁ তাৰ উত্তৰ ভাগৱতৰ প্ৰথম স্কন্ধৰ পদবন্ধত প্ৰথম স্কন্ধৰ প্ৰথম পদৰ একেবাৰে শেষত যিভাগ উপদেশ আছে তাত লিপিবদ্ধ হৈ আছে ও ৰামে শুনা সভা সদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত সেই সভাসদবৰ্গ ভাগৱত শুনিছা ভাগৱত শুনিবলৈ ইচ্ছা কৰিছা তেতিয়াহ'লে শুনা কিন্তু কেনেকৈ শুনিবা কি শুনিবা উত্তৰ হৈছে পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব ইয়াৰ মহান তত্ত্বটো শুনা কেনেকৈ ৰাম হুয়ায়েক শৰণ যিজনে শুনৈ আক এক শৰণীয়া হৈ যিজনে ভাগৱত কথা শুনিব
পাৱৈ পৰম পদ সুখে নিষ্টৰৈ মায়াক। তেওঁ পৰম পদৰ গৰাকী হ'ব পাৰে। পৰম পদকেইটা কি কি? শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, মোক্ষ বা নিৰ্বাণ। এই 5টা পদৰ গৰাকী তেওঁ অনায়াসে হ'ব পাৰে যদি এশৰণীয়া হৈ কৃষ্ণ কথা আমি শ্ৰৱণ কৰোঁ, কীৰ্তন কৰোঁ। দ্বিতীয়তে ক'লে পাৱৈ পৰম পদ সুখে নিষ্টৰৈ মায়া। দ্বিতীয় পদটোৰ নাম হ'ল আত্যান্তিক সুখ। তৃতীয় পদটোৰ নাম হ'ল মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম। এতিয়া এই তিনিওটা পৰম পদ আপোনাক আমাক প্ৰয়োজন হয় নে নহয়, এইটো প্ৰত্যেকজন কলিৰ মলমতী মনুষ্য আমাৰ নিজৰ নিজৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব। আমাক যদি লাগে বুলি ভাবোঁ তেতিয়াহ'লে তেনেকৈ আমি জীৱন আগবঢ়াব লাগিব। যদি আমি ভাবোঁ যে 4দিনীয়া অনুষ্ঠান এভাগ পাতিছে, এপাক সেৱা কৰি থৈ আহোঁ, সেইটো ব্যক্তিজনৰ নিজৰ কথা। গতিকে আমাৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব। গুৰুজনাই সুন্দৰভাৱে আমাক ভাগৱতৰ পদবন্ধে, ছবিচন্দে, লেচাৰী, দুলৰী, জোনা আদি সমস্তৰ মাধ্যমেৰে এই সুন্দৰ সুন্দৰ উপদেশেৰে আমাৰ জীৱন ধন্য কৰাৰ সুবিধাকণ গুৰুজনাই দি থৈ গৈছে। আৰু মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত একেবাৰে সহজভাৱে কৈ থৈ গৈছে, অ ৰামে যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাৱয়, ৰামে যোগাদিৰো ফলক পাৱয়। যিজনে কৃষ্ণ কথা বিচাৰিছিল, ভাবিছিল মনেৰে আৰু সুবিধাকণ পাই গ'ল সময়ত। কোনোবাই ভাবি আছিল বহুদিন ভাগৱত শুনিবলৈ পোৱা নাই, তেনেকুৱাতে কেইজনমান আজিৰ এই পবিত্ৰ বৰনামঘৰৰ সমাজৰ কেইজনমান বাপ আয়ে চিন্তা কৰিলে, হেৰা এই 2-3 দিনমান নামঘৰত নহ'লে ভাগৱতকে চৰ্চা কৰা হওক। এই বুলি ভাবিলে, ভবাৰ লগে লগে বাকীসকলেও সহায়ৰ হাত আগবঢ়ালে, উপদেশ দিলে, কায়িক মানসিকভাৱে হ'লেও সহায়ৰ হাত আগবঢ়ালে। আগবঢ়োৱাৰ লগে লগে এই কাৰ্যসূচীভাগে পৰিণত এটা অৱস্থা লাভ কৰিলে, যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে। আহি পৰিল নিৰ্দিষ্ট দিনটো, লগে লগে নামঘৰত উপস্থিত হ'লোঁ, চাকি বন্তি ধূপ ধূনা আগবঢ়াই নামঘৰত আসনত বহি ল'লোঁ। ধৈৰ্য ধৰি ক্ষণেক থাকয়, আধা ঘণ্টাই হওক, 5 মিনিটেই হওক, 1 ঘণ্টাই হওক, ধৈৰ্য ধৰি যদি সেইকণ সময় বহিলোঁ, তেতিয়াহ'লে তাৰ পৰা লাভ কি হ'ব ব্যক্তিজনৰ? যত তীৰ্থ স্নান দান, এই 5 মিনিট সময় ভকতৰ সংগত ভাগৱত কৃষ্ণ কথা শুনাৰ আগত যত তীৰ্থ স্নান দান, যিমান তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি পুণ্যৰ গৰাকী হৈ আছিলোঁ, স্নান কৰি দান দক্ষিণাৰ মাধ্যমেৰে যিমান পুণ্যৰ গৰাকী হৈ আছিলোঁ, তাৰ পাছত দেৱ পিতৃ যজ্ঞ যাগ, দেৱতাৰ সেৱা কৰি পিতৃৰ শ্ৰাদ্ধ পিণ্ড কৰ্ম ছমহীয়া বছৰেকীয়া কৰি যি পুণ্য অৰ্জন কৰিছিলোঁ পুত্ৰ হিচাপে, মাতৃ হিচাপে, পত্নী হিচাপে, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাৱয়। কোনখিনি সময়ত? আজিৰ দৰে ভকতৰ সংগত 5 মিনিটমান সময় যদি ধৈৰ্য ধৰি কৃষ্ণ কথা একান্ত মনে শুনো, তেতিয়াহ'লে ইয়াৰ আগত যিমান পুণ্যৰ গৰাকী হৈছিলোঁ সেই কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ মাধ্যমেৰে, তেতিয়াহ'লে গুৰুজন বস্তুৱে অজামিল উপাখ্যানত সিদ্ধান্ত দিছে, গো কোটি দানং গ্ৰহণেশ কাশী, মাগে প্ৰয়াগে যদি অল্পবাসী, সুমেৰু সমান সুবৰ্ণ দানং, ন তুল্যং গোবিন্দ নাম। গো কোটি দানং, 1 কোটি গৰু যদি
ব্ৰাহ্মণক দেও দান, ব্ৰাহ্মণক দান দিলোঁ, যিমান পুণ্যৰ গৰাকী হ'লোঁ। সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণৰ সময়ত যদি কাশী, গংগা, গয়া, প্ৰয়াগ, বৃন্দাবন, মথুৰা এই তীৰ্থক্ষেত্ৰবিলাক ভ্ৰমণ কৰি সেই 15 দিনত যিমান পুণ্যৰ গৰাকী হ'লোঁ, সুমেৰু সমান সুবৰ্ণ দানম, সুমেৰু পৰ্বতটোৰ সমান সোণ, দুখীয়া দৰিদ্ৰক দান দি যিমান পুণ্যৰ গৰাকী হ'লোঁ, ন তুল্যং তুলনা নহয়, ন তুল্যং তুলনা নহয় গোবিন্দ নাম। এবাৰ কৃষ্ণ বুলি তুমি যদি কায় বাক্য মনে ভাবিব পাৰা, তেতিয়াহ'লে সেই কৃষ্ণৰ নামৰ ৰেণুকণৰ সমানো সেই পুণ্য হ'ব নোৱাৰে। ইমান মহান কৃষ্ণস্তু ভগৱন্তৰ নাম, শ্ৰীমদ ভাগৱত দৰ্শন। এতিয়া আশ্ৰয় কৰিম নকৰিম সেইটো আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ বস্তু হয়, ভাৱনাটো প্ৰত্যেকৰে নিজৰ। গতিকে আমি প্ৰত্যেকেই সেই ভাৱনা শাস্ত্ৰসন্মতে যদি আশ্ৰয় কৰোঁ, নিশ্চিত ৰূপত আমাৰ সৰ্বতো প্ৰকাৰে মংগল সাধন হ'ব। আমি সবাৰো শ্ৰীচৰণত মংগলাচৰণ বিষয়ক কথাখিনি এনেধৰণে আগবঢ়াই দিয়া হৈছে আৰু